24 ঘণ্টাই মিয়া 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 কৰি থাকে। এই মিয়া শব্দটো হৈছে এটা বিজেপিৰ বাবে অক্সিজেন। অকল মিয়া 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 মিয়া। মুখ্যমন্ত্ৰী ডাঙৰীয়াই 24 ঘণ্টাই মিয়া 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 কৰি থাকে, মিয়াক লৈ ব্যস্ত হৈ থাকে। এই মুখ্যমন্ত্ৰী ডাঙৰীয়াই মিয়াসকলক উদ্দেশ্যি বহুত তুচ্ছ তাচ্ছিল্যমূলক কথা কৈছে। তেওঁৰ নিৰ্দেশতে বিভিন্ন বিজেপিৰ কৰ্মকৰ্তাসকলে ভাৰতীয় যিসকল মিয়া আছে তেওঁলোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে। অৰ্থাৎ ভোট কৰ্তনৰ বাবে এটা ষড়যন্ত্ৰ লগাইছে। 4-5 লাখ মিয়া ভোটৰ কৰ্তন কৰাৰ কাৰণে। তাৰোপৰি মিয়া ৰিক্সাৱালাক যদি 5 টকা ভাড়া হয় তাতে 1 টকা কমাই 4 টকা দিয়াৰ কথা কৈছে। আৰু মিয়াক তেওঁ সদায় কৈ থাকে তেওঁ মিয়াক অত্যাচাৰ কৰিবই। আচলতে এই যে মিয়া শব্দটো, এই মিয়া শব্দটো হৈছে এটা বিজেপিৰ বাবে অক্সিজেন। এই অক্সিজেনটো যদি বিজেপিয়ে ব্যৱহাৰ নকৰে তেতিয়াহ'লে অসমত বিজেপি দলো নাথাকে, বিজেপি চৰকাৰ নাথাকে। তো সেইকাৰণে বিধানসভাৰ মজিয়াৰ পৰা আৰম্ভ কৰি দিছপুৰৰ বিভিন্ন ঠাইৰ পৰা আৰম্ভ কৰি গাঁওবোৰৰ সভা সমিতিটো অকল মিয়া 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 মিয়া। আচলতে এইটো বিজেপিৰ এটা অক্সিজেন হৈ পৰিছে। মিয়াক মানে বিভিন্ন ধৰণৰ তুচ্ছ তাচ্ছিল্য কৰিব লাগিব আৰু একাংশ লোকে ভাল পায় বিজেপি দল কৰে বা বিজেপি চৰকাৰ কৰে। গতিকে আমি কিমান তললৈ এতিয়া ৰাজনীতি কৰা আৰম্ভ কৰিছে আমাৰ একাংশই। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনিতো সংবিধানৰ শপত খোৱা এগৰাকী মুখ্যমন্ত্ৰী হয়। আপুনিতো ধৰ্ম নিৰপেক্ষ হ'ব লাগে, কিয়নো আপুনি যিখন সংবিধানৰ শপত খাইছে সেইখন ধৰ্ম নিৰপেক্ষ সংবিধান। ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ দেশ। আপুনিতো অসমৰ মুখ্যমন্ত্ৰী। আপুনি এটা জাতিক বাৰম্বাৰ অত্যাচাৰ কৰা, টাৰ্গেট কৰা, এয়া সংবিধানে শিকাইছে নেকি? এয়াতো আমাক কেতিয়াও শিকোৱা নাই। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাক আহ্বান জনাইছোঁ, আপুনি এইবোৰ সাম্প্ৰদায়িক ৰাজনীতি পৰিত্যাগ কৰি এখন ভাতৃত্ববোধৰ অসম গঢ়াৰ কাৰণে কাম কৰিব লাগে। আপুনি এইবোৰ ত্যাগ কৰি সকলো জাতি জনগোষ্ঠীক একাকাৰ কৰি ৰাজনীতি কৰিব নোৱাৰে নে? আপুনি এইবোৰ ত্যাগ কৰি আপুনি উন্নয়নৰ ৰাজনীতি কৰক, মূল্যবোধৰ ৰাজনীতি কৰক। এনেই এগৰাকী মুখ্যমন্ত্ৰী হৈ সদায় এটা বিষয়ৰ ওপৰত সাম্প্ৰদায়িক কথা বতৰা কৈ এটা জাতি জনগোষ্ঠীক তুচ্ছ তাচ্ছিল্য কৰাটো সংবিধানৰ বাহিৰত নহয় জানো মুখ্যমন্ত্ৰী ডাঙৰীয়া? গতিকে আপোনাক অনুৰোধ জনাইছোঁ, আপুনি এইবোৰ বন্ধ কৰি সকলো জাতি জনগোষ্ঠীক একাকাৰ কৰি উন্নয়ন আৰু প্ৰমূল্যবোধৰ ৰাজনীতি কৰক। অসমৰ সমস্যাৰ অভাৱ হৈছে নেকি? অসমত আজি কোনো ধৰণৰ সমস্যা নাই নেকি? মিয়াই অসমৰ সমস্যা নেকি? হাজাৰ হাজাৰ সমস্যা, ৰাস্তা ঘাটৰ সমস্যা, চিকিৎসালয়ৰ সমস্যা, শিক্ষাৰ সমস্যা, হাজাৰ হাজাৰ এইবোৰ সমস্যাৰ ভৰ্তি, বানপানীৰ সমস্যা, এইবোৰ সমস্যা ভৰ্তি হৈ আছে। এইবোৰ সমস্যা আপুনি কথা নকয়, অকল মিয়া 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 কৰি থাকে।